বন্ধুসকল, মই বিয়াত যাবলৈ কাপোৰ উলিয়াই ল'লোঁ আৰু এইটো মেবেলিনৰ ফাউণ্ডেশ্যন হয়। এনেকৈ মেকআপৰ বাবে উলিয়াই ল'লোঁ, অলপ ল'লোঁ আৰু পণ্ডছ ক্ৰীমটো ল'লোঁ লগতে। বিয়াত গ'লে আৰু মেকআপ নকৰিলেও বেয়া লাগে নহয়, সেইকাৰণে মই অলপ হেভিকৈ কৰা নাই, লাইটকৈ মেকআপটো কৰিছোঁ আৰু আইশ্বেডো দিছোঁ অলপ। তাৰপিছত আইলাইনাৰ লগালোঁ, অলপ সাজি কাচি নগ'লেও বিয়াত ভাল নালাগে। তাৰপিছত লিপষ্টিক লগালোঁ আৰু এনেকৈ মই ওলাই ল'লোঁ। চুৱেটাৰটো এইটো অলপ শ্বৰ্ট হয়, এইটো পিন্ধি কেনে লাগিলে চালোঁ। তাৰপিছত আৰু এটা লঙে পিন্ধিলোঁ, এইটোৱে ভাল লাগিল। এইটো ভাল লাগিছে না? এইটো বিয়াত যাব কোনটো বেছি ভাল হৈছে? ইয়াত ৰেডি হ'লোঁ মই যাবৰ কাৰণে। ৰেডি হ'লোঁ মই। বিয়াৰ ৰভাতলি আহি পালোঁ আৰু বিয়াত আত্মীয়বোৰ সকলোকে লগ পালোঁ। লগ পাই বহুত ভাল লাগিল আৰু বিয়াত আহি আৰু ফটো নুঠিলেতো নহ'ব আৰু চেলফিও উঠিলোঁ। আৰু আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি কৰিলোঁ। আন এটি নতুন ভিডিঅ'লৈ পুনৰ আহিম। বাই বাই।